সাৱধান হওক ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ লোকৰ আধাৰ কাৰ্ড 1 অক্টোবৰৰ পৰা আধাৰৰ বাবে ৰাজ্যত আহিব নতুন নিয়ম আধাৰ কাৰ্ডক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে জাৰি কৰিব আধাৰক লৈ নতুন নিৰ্দেশনা অসমত বিদেশীৰ হাতে হাতে আধাৰ কাৰ্ড এতিয়াৰে পৰা কেৱল এনআৰচিত আবেদনকাৰীয়েহে লাভ কৰিব আধাৰ কাৰ্ড এনআৰচিত আবেদন নকৰিলে এতিয়াৰে পৰা অসমত নাপাব আধাৰ কাৰ্ড বিদেশীয়ে যাতে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে আনিলে এই কঠোৰ নিয়ম যদিহে 2014 চনত এনআৰচিৰ বাবে আবেদন কৰা নাই তেন্তে আধাৰ কাৰ্ড দিয়া নহব অসমৰ বহুকেইখন জিলাত জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড পোৱা গৈছে বৰপেটাত 103% পাইছে আধাৰ কাৰ্ড ধুবুৰীত 103% পাইছে আধাৰ কাৰ্ড নগাঁৱত 101% পাইছে আধাৰ কাৰ্ড সন্দেহযুক্ত লোকেও আধাৰ লবলৈ সক্ষম হৈছে চাহ বাগিচাৰ বাদে বাকী জিলাত প্ৰাপ্তবয়স্ক লোকৰ বাবে আধাৰ পোৱাটো কিছু কঠিন হ'ব এনআৰচিত আবেদন কৰা নম্বৰ দিলেহে আধাৰ কাৰ্ড পাব সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰবাত নহয় কৰবাত অনুপ্ৰৱেশকাৰী কম সংখ্যক হলেও আহি আছে সেই কাৰণে আমি অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা বিদেশী নাগৰিক চিনাক্তকৰণৰ যেটো প্ৰক্ৰিয়া তাক আজি আমি ইন্টেনসিফাই কৰিবৰ বাবে এটা আমি নিৰ্দেশ দিছো আৰু এই নিৰ্দেশখন আমাৰ 7 ছেপ্টেম্বৰ আজিৰ দিনত আমি উলিয়াইছো ইয়াৰ ভিতৰত কেইবাটাও পইণ্ট আছে যে স্ট্ৰেংথেনিং অফ বৰ্ডাৰ সাৰ্ভিলেন্স coordination with BSF regular intelligence gathering community engagement timely legal action additional force deployment in border district strengthening border outposts and documentation, enumeration of suspected illegal immigrants, identification of absconding individual declared as a foreigners, capturing biometrics, Aadhaar numbers of suspected individuals, continued enforcement of provisions of Citizenship Act. ইয়াৰ এখন ডিটেইল গাইডলাইন এখন অসম চৰকাৰে উলিয়াইছে যিখন আপোনালোকক আমি ইয়াৰ কপি এটা আমি আপোনালোকক দিব পাৰিম আৰু সেই গাইডলাইনৰ কপি এটাও আজি আপোনালোকক দিব ইয়াৰ গোটেই লক্ষ্যটো হ'ল সেকেন্ড লাইন ডিফেন্স শক্তিশালী কৰা আৰু বন্ধ হৈ থকা ফৰেনাৰ্ছ আইডেন্টিফিকেশনৰ প্ৰক্ৰিয়াটো আকৌ ফাষ্ট ট্ৰেক কৰা আজি বহুত দিন ধৰি 2014 চনৰ পৰাই বৰ্ডাৰ পুলিচ যেটো আমাৰ উইং আছে তেওঁলোক এক প্ৰকাৰ নিষ্ক্ৰিয় হৈ আছিল আৰু এনআৰচিৰ কাৰণে অপেক্ষা কৰি ফৰেনাৰ্ছ আইডেন্টিফিকেশনটো একেবাৰে কমাই দিছিল এতিয়া আমি সেই প্ৰক্ৰিয়াটো শক্তিশালী কৰিব খুজিছো আৰু তাৰ কাৰণে যিখন ওএম ওলাইছে সেই ওএমৰ যেটো কপি সেই কপিটো আমি আপোনালোকক আগবঢ়াই দিম যাতে তেতিয়া আপোনাভাৱে আমি বিবেচনা কৰিম এতিয়াৰ পৰা পোনে পোনে বায়োমেট্ৰিক দিলে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব চাহ বাগিচাত আমি কিছু আধাৰ দিব বাকি আছে সেই কাৰণে চাহ বাগিচাৰ লোকৰ কাৰণে এতিয়া আমাৰ এইটো নিৰ্দেশ প্ৰযোজ্য নহব কিন্তু বাকি জিলাসমূহত প্ৰাপ্তবয়স্ক লোকৰ কাৰণে আমি আধাৰ পোৱাটো অলপ কঠিন আৰু আমি টান কৰিবৰ কাৰণে গৈ আছো যিসকল জেনুইন মানুহৰ হাতত এতিয়াও আধাৰ নাই তেওঁলোকে আবেদন কৰি লৈ লওক আমি এছওপি এখন দিম কিন্তু অহা 1 তাৰিখৰ পৰা 1 অক্টোবৰৰ পৰা অসমত আধাৰ লাভ কৰাটো এটা কঠিন পৰীক্ষাৰ মাজেৰে যাব লাগিব এক্সেপ্ট দা টি গাৰ্ডেন কাৰণ টি গাৰ্ডেনত আমিয়ে দিব পৰা নাই সেইখিনি মানুহক বাদ দিছো কাৰণ তেওঁলোকৰ কাৰবাৰ হাতত আধাৰ নাহে চকু দি ল'ব লাগে আমি চকুৰ মেচিনটো দিব পৰা নাই কিছু বাস্তৱ অসুবিধা টি গাৰ্ডেনত আছে সেইখিনিক বাদ দি আমি প্ৰাপ্তবয়স্ক লোকে এতিয়াৰ পৰা আধাৰ বিচাৰিলে আমি খুব ষ্ট্ৰিক্ট কৰিবৰ কাৰণে সিদ্ধান্ত লৈছো তাৰো ডিটেইল এছওপি আমি অহা 10-15 দিনৰ ভিতৰত বনাম ভাৰত চৰকাৰে আমাক ইতিমধ্যে এটা অধিকাৰ দিছে যে ৰাজ্য চৰকাৰে বিচাৰিলে আধাৰ পাব নহলে নাপাব গতিকে আগত আমাৰ এই অধিকাৰটো নাছিল
এতিয়া ভাৰত চৰকাৰে যিহেতু আমাক সেই অধিকাৰটো দিলে, গতিকে সেই অধিকাৰটো আমি এনেকৈ ব্যৱহাৰ কৰিব খুজিছোঁ যাতে কোনো এজন বিদেশী মানুহে আহি অসমত আধাৰ ল'ব নোৱাৰে। এই তিনিটা আমি যিটো বিধানসভাত এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ এইবাৰ চেপ্টাৰ 12 দি, সেই প্ৰক্ৰিয়াটো আমি অলপ আগুৱাই লৈ গৈ আছোঁ। ৰখি যোৱাটো কথাই নাই, আমি অলপ গোটেই প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব খুজিছোঁ। আপোনালোকক মই উদাহৰণ দিছোঁ, বৰপেটাত আধাৰ লোৱাৰ মানুহৰ সংখ্যা 103%। 100%লৈকে আমাৰ দায়িত্ব, কিন্তু 3% মানুহ এক্সট্ৰা। ধুবুৰীত 103, মৰিগাঁৱত 101, নগাঁৱত 101। ফিজিকেল টাৰ্গেটতকৈ বেছি মানুহে আধাৰ লৈছে। বৰপেটাত 103.74, পাব লাগে 100%, পাইছে 103.74। ধুবুৰীত 103.48, মৰিগাঁৱত 101.74, নগাঁৱত 100.68। টাৰ্গেট হ'ল 100%, তাতে কম 90%, 80%, কাৰণ বাগানৰ মানুহখিনিয়ে লোৱা নাই, গতিকে 90-80 হৈ আছে। এইকেইখন জিলাত প্ৰজেক্টেড পপুলেশ্যনতকৈ বেছি আধাৰ পাইছে। এতিয়া আমি কৰিব খুজিছোঁ কি, যে আধাৰ লাগিলে ল'ব লাগিলে NRCত আবেদন কৰা নম্বৰটো লগত দিব লাগিব। পোৱা নোপোৱাটো কোনেও নাজানে, আমি সেইটোলৈকে যাব খোজা নাই, যিহেতু কোৰ্টত বিচাৰাধীন হৈ আছে। কিন্তু এটলিষ্ট মই যে আবেদন কৰিছিলোঁ সেই প্ৰমাণটো দিব লাগিব। আৰু সৰু ল'ৰা হ'লে, যদি তেওঁলোকৰ ল'ৰা ছোৱালী হয়, সেইটো আৰু আমি ইনচিষ্ট নকৰোঁ। ই অন্ততঃ নতুনকৈ কোনো লোক অসমত আহি স্বদেশী হোৱাৰ ৰাস্তাটো বন্ধ কৰি দিব। কাৰণ আজিকালি আধাৰখন পালেই কয়, আৰু ভাৰত চৰকাৰক এই বিষয়ে আমি জনোৱাত ভাৰত চৰকাৰে অসমক বা আন ৰাজ্যকো এতিয়া অধিকাৰ প্ৰয়োগ কৰিছে যে আধাৰ যদিও চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে, ডিচিৰ NOC পোৱাৰ পিছতহে তেওঁলোকে আধাৰ দিব এতিয়াৰ পৰা। যিহেতু আমাৰ সকলো মানুহৰ আধাৰ হৈ গ'ল, নতুন মানুহখিনিৰ ক্ষেত্ৰত এতিয়া আমি আধাৰৰ প্ৰক্ৰিয়াটো অলপ টাফ আৰু আমি টান কৰিম। কিন্তু কনফিউজ হ'ব নালাগে, যি 9 লাখ বন্ধ হৈ আছে তেওঁলোকে পাই যাব। এইখিনি আমি নতুনৰ ক্ষেত্ৰত কৈছোঁ। ইয়াৰ ফলত অসমত অন্ততঃ নতুন বিদেশী নাগৰিক অহাৰ ৰাস্তাটো বন্ধ হৈ যাব। যোৱা এমাহত বৰ্ডাৰত কেইবাজনো বিদেশী নাগৰিক আমি ধৰাৰ কাৰণে আমি অলপ সাৱধান আৰু সচেতন হ'ব। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।